এইবাৰ ধুইবেলা বৰলিয়াপাৰ আঞ্চলিক পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ মই মনোনীত প্ৰাৰ্থী হিচাপে থিয় দিছোঁ। আজি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখি মই নথৈ আনন্দিত হৈছোঁ। অনাগত দিনত মই ৰাইজৰ হৈ যদি এই নিৰ্বাচনত মানে জয়ী হওঁ, তেনেহ'লে ৰাইজৰ এই মৰম আদৰ মই সদায় চিৰ ঋণী হৈ থাকিম। ৰাইজৰ সদায় ভাল কাম কৰিম। মছজিদ মন্দিৰ ৰাস্তা পদূলি সকলো উন্নয়নৰ কাম মুৰব্বীসকলৰ লগত দিহা পৰামৰ্শ মতে মই কাম কৰিম। আজি আপোনালোকে দেখিছে ৰাইজ কেনেধৰণে ওলাই আহিছে। প্ৰায় 2,500 মান মানুহৰ সমাগম আছে। আৰু যদি আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত জয়ী হয়, তেতিয়াহ'লে আপুনি এই অঞ্চলৰ কাৰণে তিনিটা বিশেষ কি কাম কৰিব? মই 1 নম্বৰ শিক্ষা, আমাৰ ইয়াত কমিউনিকেশ্যনটো ভাল নহয়, 2 নম্বৰ কমিউনিকেশ্যন আৰু আমাৰ ইয়াৰ মছজিদ মন্দিৰ চহল কবৰস্থান আৰু ক্ৰীড়াৰ লগত মই অলপ বেছি কাম কৰিম। আৰু এটা যিখিনি আমাৰ এইটো অলপ পিছপৰা অঞ্চল, এই ৰাইজখিনিৰ মানে ল'ৰা ছোৱালীখিনিক বা ৰাইজখিনিক কেনেকৈ অলপ উন্নতিৰ পথত আগবঢ়াই নিব পাৰোঁ, সেইটো এটা মই উচ্চ শিক্ষিত কেনেকৈ কৰিব পাৰোঁ, সেই এটা মই চেষ্টা চলাম। ৰাইজে কিয় ভোট দিব? ৰাইজে মোক অনাগত দিনত ৰাইজৰ হৈ মই বহু মানে সুখে দুখে আছোঁ। বানপানী হওক, লকডাউনে হওক, ৰাইজৰ লগত আছোঁ। ৰাইজে গম পায়, সেই হিচাপে ৰাইজে মোৰ কাৰণে আগবাঢ়ি আহিছে।